ভাগ্যৱান নমস্কাৰ বাবা জয় শ্ৰীৰাম বন্ধুসকল তো আমাৰ প্ৰায় যাত্ৰা 8 দিন হ'ল তো 8 দিনত আপোনালোকৰ মৰম আৰু ৰামচন্দ্ৰৰ আশীৰ্বাদত আমাৰ যেনিবা একো হোৱা নাই আৰু আপোনালোকৰ মৰম যিখিনি দিছে না সেইখিনি মানে ভাষাৰে বুজাব নোৱাৰো তো আজি মানে আমি আহি আছিলোঁ খোজকাঢ়ি মানে বৰপেটা জিলা ক্ৰছ কৰিলোঁ ক্ৰছ কৰোঁতে মানে মানুহ এজনীয়ে তো এই মানুহ এজনীয়ে মানে কি মানুহ এজনীয়ে আৰু মানে দাদা এজনে তো গৰম গাখীৰ আৰু আমি মানে য'ত থিয় হৈ আছোঁ না ত'ত মানে ভৰি ধুৱাই দিছে আৰু সেয়া কৰিছে তো আমাৰ জীৱনত মানে বহুত ডাঙৰ ৰেসপেক্ট বুলি ক'ব লাগিব তো ৰাম ঈশ্বৰে যি কৰে তাকে ভালেই কৰে তো জয় শ্ৰীৰাম জয় শ্ৰীৰাম জয় শ্ৰীৰাম মৰিগাঁও অহা কৰি একেখন গাঁৱৰ আমি আচলতে চাওক বৰ্তমান সময়ত পলিউশ্যন বহুত বাঢ়ি গৈ আছে মানে চবেই আমি 1 কিলোমিটাৰ খোজকাঢ়ি যাবৰ কাৰণে আমি টমটমখন ইউজ কৰোঁ বা বাইকখন ইউজ কৰোঁ আজিকালি মানুহ খোজকাঢ়িবলৈ বহুত এলাহ কৰিছে গতিকে আমি মানুহক দেখাব বিচাৰোঁ যে আমি যদি ইচ্ছা কৰোঁ তেনেহ'লে আমি 600-700 কিলোমিটাৰ বা 1000 কিলোমিটাৰ 1300 কিলোমিটাৰ আমি খোজকাঢ়ি যাব পাৰোঁ গতিকে আমাৰ 1 কিলোমিটাৰ ৰাস্তাত আমাক যাবৰ কাৰণে কেতিয়াবা টমটমখন প্ৰয়োজন নহয় আমি যদি খোজকাঢ়ি যাওঁ তেনেহ'লে আমাৰ পৰিৱেশটো মুক্ত হৈ থাকিব কাৰেণ্টৰ বিল কমিব প্লাছ আমাৰ স্বাস্থ্যটো ঠিকে থাকিব মৰিগাঁৱৰ পৰা অযোধ্যা ৰাম মন্দিৰ কিমান দূৰত্ব প্ৰায় 1300 কিলোমিটাৰ যাত্ৰা কৰিছে অযোধ্যা ৰাম মন্দিৰলৈ যাত্ৰা কৰিছে তেখেতসকলৰ সৈতে আমি কথা পাতিম আৰু কিহৰ কাৰণে আজি কেইদিন হ'ল 8 দিন ধৰি এনেকৈ খোজকাঢ়ি আহি অৱশেষত ৰঙাপানী বঙাইগাঁও জিলাৰ পৰমেশ্বৰ মেমৰিয়েল উচ্চতৰ মাধ্যমিক বিদ্যালয় আছে তাৰ সন্মুখত মই লগ পালোঁ আৰু লগ পাই মই কিছু কথা তেখেতৰ সকলোৰে মনৰ কথা জানিব বিচাৰিম আৰু কেনেকৈ মানে খোজকাঢ়ি ক'লৈ কেনেকৈ যাব আপোনালোকে শুনি থাকিব প্ৰথমতে তোমাৰ নামটো ক'বা নমস্কাৰ মনত জোনাক দাস ক'ৰ পৰা আহিছ আমি মৰিগাঁও আহনপুৰীৰ পৰা কি উদ্দেশ্যলৈ যাত্ৰা কৰিছে আমি আচলতে মৰিগাঁও আহনপুৰীৰ পৰা ৰাম মন্দিৰ উত্তৰ প্ৰদেশত যিটো ৰাম মন্দিৰ নিৰ্মাণ কৰিছে তালৈকে আমি খোজকাঢ়ি যাত্ৰা কৰিছোঁ আজি প্ৰায় আমাৰ 8 দিন হৈ গৈছে নামটো জনাব নমস্কাৰ মোৰ নাম ক'ৰ পৰা কেনেকৈ আহিলা মই অসমৰ মৰিগাঁও জিলাৰ পৰা আহনপুৰী আমাৰ প্ৰায় যাত্ৰাৰ 8 দিনেই হ'ল অযোধ্যা ৰাম মন্দিৰলৈ গৈ আছোঁ মই কৈছোঁ 22 তাৰিখে আমাৰ উদ্বোধন আছে ৰামে যদি আমাৰ আশীৰ্বাদ কৰে তেওঁ লৈ যায় তাৰ আগতে গৈ পাম বুলি আমি আশা কোনটো মাহৰ 22 তাৰিখে আছে জানুৱাৰী হয় দৰ্শক নিশ্চয় আপোনালোকে শুনিলে আৰু জানুৱাৰী 22 তাৰিখে ৰাম মন্দিৰ উদ্বোধন কৰাৰ কথা আছে আজি যদি ৰামে লৈ যায় তেতিয়াহ'লে সক্ষম হ'ব যোৱাৰ কাৰণে মই আপোনালোকক দেখাই থাকিম হয় দৰ্শক আপোনালোকক মই দেখাব লগা যে সুখী হৈছোঁ যে আজি 3জনকৈ যুৱক এনেকৈ খোজকাঢ়ি অযোধ্যা ৰাম মন্দিৰলৈ যাত্ৰা কৰিছে পেডেল যাত্ৰা বুলি ক'ব কৈছোঁ সিহঁতৰ মনৰ কথা যে প্ৰদূষণ মুক্ত হ'ব লাগে গাড়ী মটৰ বেছি চলালে যে বায়ু প্ৰদূষণ আৰু প্ৰদূষণৰ পৰা বহুত বায়ুবিলাকৰ পৰা মানুহৰ ক্ষতি হৈ আছে আৰু এটা কথা মই দেখা পাওঁ কিমান ইয়াত পাব্লিক জমা হৈ গৈছে চাব পাৰে একাংশ ৰাইজে জমা হৈ গৈছে কেনেকুৱা এক পৰিস্থিতি হৈছে চাব পাৰে ৰাইজক সুধিম তো জয় শ্ৰীৰাম বন্ধুসকল তো আমি আহিছিলোঁ বৰপেটা ৰোডেদি আহি থাকোঁতে কাকা দুজনৰ লগ পালোঁ বহুত বেছি ভাল লাগিলে কাকা দুজনৰ লগ পাই তো কাকা আহক এইফালে তো কাকা দুজন হৈছে এই দুজন বহুত বেছি ভাগ্যৱান নমস্কাৰ বাবা বহুত বেছি ভাল লাগিলে আৰু গোটেই ঘৰৰ মানুহ গান কিন্তু বহুত ধুনীয়া গায় কাকা দেই গান কিন্তু বহুত ধুনীয়া গায় এবাৰ কৈ দিয়ক জয় শ্ৰীৰাম জয় শ্ৰীৰাম জয় শ্ৰীৰাম জয় শ্ৰীৰাম জয় আই অসম 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 নহয় আমাৰ বৰপেটা ডিস্ট্ৰিক্ট দিয়ক বৰপেটা ডিস্ট্ৰিক্ট
তো আমি ইয়াত হোৱা দেখা পাই তো ভাইটিসকলো আমাক লগ কৰিব পাইছে তো ভাইটি তোমালোকৰ ঘৰ ক'ত ইয়াতে তুমি কিহত পঢ়ি আছা লাইনত তুমি মই ছেকেণ্ড ইয়াৰ গৈ আছোঁ তুমি ট্ৰেইনত তো বহুত 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 বেছি ভাল লাগিল তো বৰপেটা মানুহ লগ পাই পেলাই তো ভাবা আমি বহি আছিলোঁ বৰ্তমান মোক দেখা পাই প্ৰথমতে আহিছিল তাৰপিছত এজনীকৈ আহি পেলাই বহুত বহুত বেছি ভাল লাগিছে তো বৰপেটা মানুহখিনি বহুত বহুত ধন্যবাদ দিছোঁ তো এবাৰ কৈ দিয়ক জয় শ্ৰীৰাম জয় শ্ৰীৰাম জয় শ্ৰীৰাম জয় শ্ৰীৰাম জয় শ্ৰীৰাম জয় শ্ৰীৰাম জয় আই অসম 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 বঢ়িয়া 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 আকৌ আকৌ ভাব দাদাজনে এজনে ইয়াতে ৰখালে আকৌ ৰখাইছে তো আমি ভাবি আহিছিলোঁ ৰাতিপুৱাৰ পৰা এটা আপেল আৰু এটা পানী বটল খাই আহিছিলোঁ ভোকো লাগিছে আকৌ হোটেলো নাই বহুত দূৰত আছে তো দাদাজনে অকণ হেল্প কৰে বহুত 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 বেছি ধন্যবাদ আপোনালোকক অকণ ছাপোৰ্ট কৰিব বুলি এনেকৈ এবাৰ কৈ দিয়ক জয় শ্ৰীৰাম জয় শ্ৰীৰাম জয় শ্ৰীৰাম জয় শ্ৰীৰাম জয় শ্ৰীৰাম তো জয় শ্ৰীৰাম অসমবাসী ৰাইজ তো আমাৰ অসমৰ মৰিগাঁও জিলাৰ পৰা অযোধ্যা ৰাম মন্দিৰলৈ খোজকাঢ়ি যোৱা আমাৰ 8 নম্বৰ দিন হ'ব তো 8 নম্বৰ দিনত আমাৰ বহুত অসুবিধা পৰিছোঁ তো সন্ধিয়া হৈ গৈছে ক'ত থাকিম কি কৰিম তো মানে আজি ৰামে আমাক বহুত বহুত হেল্প কৰিছে ৰামে মানে এজন মানুহ মানে ভক্তক পঠাই দিছে তো তেওঁৰ দাদাজনৰ লগতো কথা পাতিবলৈ চেষ্টা কৰিম তো দাদাজন এইজন তো আমি আহি আছিলোঁ আমাৰ প্ৰায় সন্ধিয়া 6:30 বাজি গ'ল তো আপুনি আমাক মানে দেখিবলৈ কেনেকুৱা মানে দেখিবলৈ কি মানে এয়া আহি ভাবি পেলাই মানে ৰখালে একচুৱেলি মই ঘৰৰ পৰা ওলালোঁ তেতিয়া দেখা পালোঁ যে তিনিজন মানে ল'ৰা মোক ক'লে এজনে যে খোজকাঢ়ি পেডেল যাত্ৰা কৰি অযোধ্যা মানে ৰাম মন্দিৰলৈকে যাব তেতিয়া মই ভাবিলোঁ ইমান পেডেল কৰি যদি আহিছে ক'ৰ পৰা আহিছে কয় নাজানো মই আহি সুধিলোঁ ফাৰ্ষ্টজন লগ পালোঁ সুধিলোঁ যে ক'ৰ পৰা আহিছে কয় মৰিগাঁৱৰ পৰা আহিছোঁ আজি আমি 8 দিন হ'ল ইয়াত আমি আহি পালোঁ তেতিয়া মই ক'লোঁ 8 দিন হ'ল খোজকাঢ়ি আহিছোঁ মৰিগাঁও অসম্ভৱ কথা এটা দিয়ক 8 দিন ধৰি যদি মানুহ এটা খোজকাঢ়ি আহিব পাৰে তেতিয়াহ'লে কিমান ডাঙৰ এটা কথা হ'ব আৰু কিমান দিন খোজকাঢ়িবি কৈছে আমি আৰু নাজানো এতিয়ালৈকে 30 দিনমান খোজকাঢ়িব লাগিব তে যি নহওক ভাল লাগিলে যে ৰাম মন্দিৰলৈকে যাব আমাৰ মৰিগাঁৱৰ পৰা আহিছে মৰিগাঁও ন মৰিগাঁৱৰ পৰা আহিছে কিন্তু এটাই কথা ভাল লাগিছে যে খোজকাঢ়ি যে প্ৰদূষণ মুক্তৰ কথা এটা কৈছে সুধিছোঁ কিহৰ কাৰণে যে এনেকুৱা মানুহ ইমান আজি বেমাৰত ভুগি আছে আৰু বেমাৰত ভুগিব লগা মেইন কাৰণটো হৈছে মানুহ এলেহুৱা হৈছে যে পিলি বা টমটমিত যায় তেতিয়া মোৰ ভাল লাগিছে যে খোজকাঢ়ি আমি এটা বাৰ্তা দি আছোঁ মানুহক যে খোজকাঢ়িলে মানুহৰ হেল্থৰ কাৰণে বহুত ভাল সেয়াও ভাল লাগিলে আৰু এটা কথা ক'ব খোজোঁ যে আমাৰ ক'ব গ'লে যে বৰপেটাৰ পৰা বা অভয়পুৰলৈখন আমাৰ ইয়াত অসমীয়া মানে এখন গাঁও আছে নাৰায়ণক ঠাকুৰদাৰ সত্ৰ আছে তে গতিকে সেই হিচাপে মই ইয়াত ৰাখি কেনে তোমালোকক মানে অলপ চেফটিৰ কাৰণে খোৱা লোৱা ব্যৱস্থা কৰি ইয়াত থাকিব দিলোঁ মানে তো দাদা আৰু মানে আৰু এটা কথা ধন্যবাদ দিব লাগিব তো দাদাজনে আজি মানে খোৱা বোৱা দায়িত্ব চব থকা চব মানে দায়িত্ব লৈছে তো বহুত 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 বেছি ধন্যবাদ সেইটোতো মই নাই এইটো ওপৰৱালা নচিবত আছিলে মোৰ নিচিনা মোক নাপালে নিশ্চয় আৰু কাৰোবাক লাগাল পালি হয় মানে এটা নচিবত মানুহ এটা মিলাই দিয়ে ভগৱানে মিলাই দিছে মই একচুৱেলি মোৰ কোনো ক'ব লগা নাই আৰু এটা কথা কওঁ যে আমাৰ ল'ৰাবিলাক যিবিলাক ইয়াত ল'ৰা আছে ধৰি লওক হিমাংশু আছে ৰূপজ্যোতি আছে মই ফোন কৰি সুধিলোঁ মোৰ নাম ৰূপজ্যোতি হয় নেকি তেতিয়াহ'লে মিঠাই হ'ব একে নাম হ'ব তে ৰঙাপানীৰ যি নহওক আৰু হিমাংশু অধিকাৰী তেখেত মই ফোন কৰিলোঁ যে কি কৰিম ইয়াত লৈ ধুনীয়া হ'ব থাকিব পাৰিবি সেই হিচাপত মানে দাদাৰ লগত দুজন আছে দেখাই দিব পাৰোঁ অলপ মানে তো এবাৰ কৈ দিয়ক জয় আই অসম জয় শ্ৰীৰাম মই আৰু এটা কথা ক'ব খোজোঁ মোৰ এটা চেনেল আছে ডাজ দা ব্লগত আপোনালোকে ফ'ল' কৰিব আৰু টাইম 24 মোৰ এটা পৰ্টেল চেনেল আছে পাৰিলে এবাৰ ফ'ল' কৰিব টাইম 24ত কালি ইহঁতসকলো মানে চব মই অলপ ভাবিছোঁ ভাইৰেল কৰি দিব খোজোঁ আৰু ডাজ দা ব্লগত ভিডিঅ' চালে যোনে চাব এবাৰ ফ'ল' কৰি ল'ব পাৰিলে ইহঁতৰ ভিডিঅ'টো চাই একবাৰ শ্বেয়াৰ কৰি দিব যে এনেকুৱা যে অসমবাসীৰ কাৰণে যে গৌৰৱ কৰি অনা ল'ৰাৰ কাৰণে মই বহুত ধন্যবাদ দিছোঁ ৰূপজ্যোতিৰ লগত আৰু দুজন সতীৰ্থ আছে মই ধন্যবাদ জনাইছোঁ আৰু